চাও আপোনাৰ কাৰণে হৈছে মোৰ কাৰণে কি হৈছে উতলাই যে জোলটো খাই দিলে এই মই জোল ক'ত খালো সেইটো জোল নহয় লেম্বাইদেউ জোকোৱা জোলটো তই মানে কি কৈ থাক আহিছে 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 ঐ যা ক্ষমা খোজ গৈ যা ঘোষা এটা গাই দিম নেকি এই ঘোষা গাঁও যি গাঁও গাবি যা ক্ষমা খোজ গৈ যা আপুনি বলকচোন মই নাযাওঁ ন ঘোষাটো ধুই দিব বলকচোন মই নাযাওঁ ঘোষা ভুল হলে বলকচোন উহ ৰাম তোক মই এই দে বাইদেউ চাই বোলে কিবা এটা কব মই কি ক'ম তইহে কবি মই যে ক্ষমা খুজি দিম সেইটো নকব ক বাইদেউ চাই বোলে ক্ষমা খুজিব মই কিয় ক্ষমা খুজিম তই খুজিবি কি ক্ষমা খোজো নহয় বাইদেউ মানে হেৰি ভিতৰত যে কিবা কিবি কৈ আহিলে সি বোলে ক্ষমা খুজিব ক্ষমা কৰি দিয়ক বাইদেউ মোক নহয় ভৰি ধৰ যা ভয়টো দিয়কচোন বাইদেউ নালাগে নালাগে হ'ব নহয় দিয়কচোন নালাগে হ'ব এবাৰ দিয়কচোন বাইদেউ নালাগে হ'ব ঐ নকৰিবি ঐ তোক মই মূৰত জানো মাল আছেই নে নাই কি আছে বাজে কথা কিছুমান কৈ থাকে নাজানো কি ক'ব লাগে নবকি হা বিহু নাচিবগে লাগে কোনোবা ছোৱালী মানুহে খানা খাব তাৰ আকৌ মুখ লগ ধৰিছে নগলে নাই বকি নাথাকিবি নাযাও এইটো লীলা পুতেকটো চালা কোনো কথাই চিধাকে নকয় এইটো গুমুঠাটো এইটো কা পুতেক এই লীলা পুতেকটো গুমুঠাটো চালা গালি পাৰি আছে মই তাক মোৰ ৰুমলৈ ভাত খাবলৈ মাতিলো ছোৱালী কেইজনীৰ লগত সি নাহো বুলিয়ে গালি পাৰি আছে মোক গালি পাৰিব তুমি সেইখিনিতে ভুল কৰি আছা কি ভুল কৰিলো মই গালি পোৱা মানুহক যে মাতিছে গালি নেপোৱা মানুহক মাতিছ কোননো আছে গালি নাপাৰা মানুহ এইডালক নোৱাই চোৱা এইডালক যে যিমান খোৱাবা মুখৰ পৰা গৰম এষাৰ কথা নুশুনিবা তোমাক কিয় মাতিব লাগে এষাৰ আকৌ তুমি কি কথা কৈছা কি আছে পপকৰ্ণ চাহ যে মোৰ গাত নাই হা পপকৰ্ণ চাহ যদি এটা মোৰ এটা আছে কি নাক পপকৰ্ণ চাহ যদি দুটা মোৰ দুটা আছে চকু কিহৰ কাৰণে নামাতিবা আমি কি মাংস চুৱাই পাইছো আমাৰ কি জোখা নাই ঐ কি হৈছে ঐ কি হৈছিল নাই ছাৰ মজ্জা নাচা দেই তুমি দৰাবা এনে আৰু তুমিও ধুনীয়া নাচা কিন্তু নাই মোৰ মাজে মাজে অলপমান ভুল হয় সেইকাৰণে আজিৰ পৰা বিহু সৰু বিহুতে চাব লাগিব ৰেঙনি টিভিত যে দিব ৰেঙনি টিভিত যে দিয়ে হয় নেকি মাধুৰীমা বাই সৰু বিহুটো সকলো কৰ্মশালা নিদিয়ে জানো তাত এইটো আকৌ ষ্টাৰ্ট হ'ব নেকি আজিৰ পৰা ষ্টাৰ্ট হ'ব প্ৰতিটো সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 8:30 বজাত মজা হ'ব তেতিয়া কিন্তু সৰু বিহুটি 2025 সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8:30 বজাত আৰু সন্ধিয়া 5:30 বজাত কেৱল ৰেঙনিত হে ৰামমোহন কি হ'ল এনেকে বহি আছা যে আপোনালৈ বাট চাইছিলো চাহ কিয় আপোনাৰ হাতৰ জিকাখন হ'ব নেকি চাহ জিকাখন মানে এই যে তাৰিখ চাই ভাল দিন বা চাই পঞ্জিকা নেকি হয় চাহ আছে এখন নাই নহয় মোৰ ওচৰত কিয় মানে ভাল দিন এটা চাই গাটো ধুম বুলি ভাবিছিলো তুমি ইমান দিনে গায়ে ধোৱা নাই নহয় চাহ এই যে ভাল দিন চাই যে দিন বা উলিয়াই মগুইত চাহ বিয়া পাতিবা তোমাৰ বয়স হৈছে জানো হৈছে মোৰ বহুত বয়স হৈছে মোৰ 91-94তে জন্ম 91-94 এই তাৰিখটো তোমাৰ পঞ্জিকাটো নাই চাগে মইতো সেইটো বুলিয়ে জানো চাহ বাৰু চাম দিয়া এৰা তুমি যে ক'লা বিয়া পাতিবা বুলি ছোৱালী চাইছা दिल का बसता है तुझके কি হ'ল লাজ কৰিছা যে এজনী মনে মনে চাইছো চাহ চাইছা কোন একে হোমৰ গুৰিতে চাব চাহ উৱনি দাঙি পেলাই
কাষতে ক'বলৈ লিক্স নাই যে হয় নেকি হ'ব দিয়া মোৰ যে লাজটো ইমান নিলাজ কিয় ইমান লৰালৰিকে কলে যোৱা কালি এটা ডিচিশ্যন লৈ থৈছো আজি ক্লিয়াৰ কৰি দিম কি ডিচিশ্যন লৈ থৈছা এই থানাত যিমান অলাগতিয়াল বস্তু আছে গোটেই চাফা কৰি দিম ভাল ভাবিছা এইটো চুকে কাণে যিমান অলাগতিয়াল বস্তু আছে সেইবিলাক বাহিৰত পেলাই দিয়া বুজিছা গুড মৰ্ণিং মৰ্ণিং ছাৰ মৰ্ণিং হয় ছাৰ কে ছাৰে যেনেকে থানাখনৰ গেট আপ চেঞ্জ কৰি দিছে নহয় মই এইটো কাম কৰি থানাৰ নক্সাই বদলাই দিম বাহ আহিছে নাকৰ পাইপ ঠিকে আছে তাই এইটো শুনাচোন তোমাক বিয়াৰ কাৰণে পঞ্জিকা লাগে তুমি কিন্তু বাহিৰৰ কথাটো নুলিয়াবা হা তুমিয়ে মই একে পৰিয়ালৰ কাৰণেহে কথাটো তোমাক কৈছো কি একে পৰিয়াল খাৱৰীয়া পৰিয়াল তুমিও খাই ভাল পাইছা ময়ো খাই ভাল পাইছো আজিকালি মই খোৱাটো কমাইছো অলপ মুখখনেতো নকৈছে পেট যায় আৰু নকৈছে এইটো এইবোৰ বাদ দিয়াচোন তুমি সঁচাকে বিয়া পাতিবা আমি হ'বলৈ পাব কোন চা বহম থুই ব্ৰহ্মচাৰী শুনাচোন তোমাক বেলেগ দিনা লাগিলে মই যিমান পাতি লাগে খুৱাই দিম তুমি খালি বিয়া দিনাখন দৰা লগত যাব নালাগিছে কিয় কইনা ঘৰৰ ওপৰত বেছি প্ৰেছাৰ দিব নোৱাৰি কি প্ৰেছাৰ খোৱা বোৱা প্ৰেছাৰ তুমি ঠালিয়ে ঠেলে কম মাৰিবা এইজনী বেছি অভিমান কৰি আছা মই জুমুনিহে কৈছো অভিমান থানাত এতিয়া কোন কোন আছে অচিছৰ আহিছে লুটুকন আহিছে আৰু কমল দা আহিছে আৰু মই তোমাক দেখিয়ে আছো তোমাৰ বাহিৰে কোন আহিছে কোনো নাই অহা তুমি এবাৰ ভালকে চাই আছো নাই অহা বুলি কৈছোচোন মই হ'লে ভালকে চাই আছো তাৰপিছত মই যাম নাই অহা কোনো হ'লেও বা চাই আছো হে মই নেদেখিম নেকি অহা হয় সঁচাই নাহিছে নাই তেতিয়াহ'লে মই যামগে কিয় থানাত যদি মানুহে নাই মই থাকি কি কৰিম কোৱাচোন আমি বোৰ গৰু নেকি হা গৰু আমি বিহুত ঘৰলৈ যাব নেকি বিহুটো আহি লওক ৰ'ব নহয় পালেহিয়ে যে সেইটো কাৰণে সুধিছো বাৰু বিহু সময়ত আকৌ চবেই ঘৰলৈ যাওঁ কৰিলে মোৰহে তেটোতো লাগিব ছাৰ কালি যে কৈছিলে থানাখনৰ অলাগতিয়াল বস্তুখিনি পেলাই দিব আপোনাৰ ৰুমতো বহুত কিবা কিবি আছে পেলাই দিম নেকি ছাৰ হ'ব নালাগাখিনি পেলাই দিম ঠিক আছে ছাৰ গুড বয় ইয়াৰ আকৌ এই কোৱালিটিটো ভাল দেই ন এইটো কি কৰা পেলাই দিম অলাগতিয়াল বস্তু এইটো অলাগতিয়াল বস্তু হা ফাল্টু কথা নকবা মোৰ ওচৰত ঐ আকৌ আৰম্ভ হলেই ন থৈ দিয়া গদাটো তাতে থৈ দিয়া নেক্সট টাইম যদি গদাত চোলা চাবা ৰাকেশ মাতি আছা শুনা নাই যোৱা মোৰ নামহে ছয় দেই পেহী ৰাম ৰাম মই বেলেগ বুলি ভাবিছিলো ৰবা কওক আমি এইবাৰ ইয়াৰে মহিলাসকলে বিহুৰ অনুষ্ঠান এটা পাতিবলৈ কথাৰ আৰম্ভণিতে বিহু মাৰিলাই নে শুনা আমি মহিলাসকলে বিহুৰ অনুষ্ঠানটো পাতিম যে তাতে নৃত্য প্ৰতিযোগিতা এটা পাতিবলৈ লৈছো কোৰিঅগ্ৰাফাৰ মোৰ হাতত আছে আপোনাক মই ফাৰ্ষ্ট পুৰস্কাৰ পোৱাই দিম চেলেঞ্জ নহয় কথাটো শুনিলো তুমিতো থানাতে চাকৰি কৰা ৰেগুলাৰ গতিকে তুমি থানাৰ মানুহখিনিক কৈ টকা পইচাত অকমান সহায় কৰি দিব লাগিব বাকীখিনিয়েতো ডান্স নকৰে সপোন চাই কয় নে নাই মই এবাৰ সুধি চাম দেই নহয় মই কৈছো অলপ ওচৰে পাজৰে থানাৰ মানুহখিনিক লৈ পেলাই অলপমান কালেকশ্যন কৰি দিবা দেই আচ্ছা বুজিলো হ'ব মই গোটেই পুলিচখিনিক লৈ পেট্ৰলিঙত যাওঁতে কালেকশ্যন কৰি দিম হ'বনে ৰাম নহয় ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ভাল হ'ব তোমাৰ থেংক ইউ ছাৰ নো থেংকছ ইটছ মাই প্লেজাৰ
have some dedicated staff like you. And the whole circumstance is that I'm... Sir? Pardon me, sir. Why? Mane, sir, excuse me. Sure, why not? I want to say that... জহন্নামে যাবও এইবোৰ তুমি যদি থানাৰ মানুহখিনিক কৈ প্ৰথম পুৰস্কাৰটো আৰু দ্বিতীয় পুৰস্কাৰটো উলিয়াই দিব পাৰা তোমাক কিন্তু মই সেইদিনা এটা সম্বৰ্ধনা জনাম নহয় কথাটো হ'ল যে আপোনালোকে এতিয়া বিহুৰ মঞ্চত এই দলি দলি অনুষ্ঠানটো যে পাতিব সেইটোহে ছাৰে আকৌ সন্মতি দিয়ে নে নিদিয়ে নহয় মই ছাৰক সকলো বুজাই কম নহয় তুমি মাত্ৰ ছাৰৰ লগত মোক লগ কৰাই দিয়া হ'ব এইটো নামাৰিবাচোন মুখখন তিয়াই দিয়া একেবাৰে আহক আহক ব'লা এই বাজে কিছুমান কথা নকবাচোন হা মই কি কাৰণে ফটো মাৰি থমো তুমি শাৰীখন পিনি ইমান ডাঙৰ অপাৰেশ্যন এটা কৰিছা তুমি প্ৰাউড মোমেন্ট হিচাপত এটা সিন থৈ দিব পাৰিলা হয় ন শাৰীখনতহে প্ৰাউডডাল লুকাই আছেগে তেনো হেনাখন মই কেলে নাহিলো বাৰু মই যদি আহিলো হয় নহয় প্ৰাউড মোমেন্ট হিচাপত তোমাৰ ফটো তুলি গুটি ডিপাৰ্টমেন্টত স্প্ৰেড কৰি দিলো হয় এই তুমি যোৱাচোন এই দিনটো কষ্ট কৰি আছো এনে মাথাটো গৰম নকৰিবা যোৱাচোন যোৱা মই মাথা গৰম কৰিছো তোমাক মাথা গৰম কৰি আছো তোমাক কি কাৰণে আহিছিলো এখন থানালে অ হয় মানে ন কি তোমালোকে এনেকে ফুসফুসাই কথা পাতি থাকে আমি কি ফুসফুসাই আছো তই বিৰে তোমাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছিল মোৰ কোৱা আমাৰ গাঁৱত মানে এইবাৰ এখন কম্পিটিশ্যন পাতিব প্ৰথম পুৰস্কাৰটো তোমাৰ হেৰি পাটৰ চেট এযোৰ জইন কৰিবা আৰে কি কম্পিটিশ্যন কাপোৰ ধোৱাৰ আমাক লাজ দিবলৈ আহিছিলে নিজে লাজ পাই গুচি গ'ল তোমাক এবাৰ গুৰু দায়িত্ব দিছে পেহীহঁতে হ'ব পেহী মই আছো নহয় পালোৱে নহয় হৰা দিয়া 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 কিবা এটা দিয়াচোন পেহীক দিয়া কিয় দিমগে আকৌ আৰে এইগৰাকী আমাৰ বাইলেনৰ পেহী হয় পেহী নমস্কাৰ দেই নমস্কাৰ ই বীৰ মানে পেহীহঁতে বিহু এখন পাতিছে নিজৰ বুলি মই তাকে পেহীক কৈছো বোলো বেলেগে নিদিলেও বীৰে দিবই কিবা এটা ডনেশ্যন কিয় দিম আকৌ কিয় তুমি মহিলাই বিহু পাতিলে দিয়া দেখোন ফটোৱা নেকি তুমি মানুহটো অ তুমি পেহীক ফটোৱা বুলি কোৱা কোৱা পেহী মই আপোনাক ফটোৱা কোৱা নাই ই ফটোৱা ৰবাচোন তুমি কথাটো বুজাই দিব পৰা নাই দিয়ক দিয়ক কওক কওক বুজিছেনে আমাৰ কমিটিখন বৰ দুৰ্বল চান্দাৰ বহী কেইখনো চপা কৰি উলিয়াব নোৱাৰো গতিকে তুমিতো জানাই তাতে আকৌ বিহু গাটো কেনেকুৱা কৰে হাতখন আঠখন নকব বিহু বুলি ক'লে সেই বছৰেকৰ মূৰত আপোনাৰ পৰ্দা বেড কভাৰ বেডশ্বীট ধোৱাৰ পৰা পিন্ধা কাপোৰ ধোৱাৰ পৰা পিঠা পনা যোগাৰ কৰা দৈ জলপান যোগাৰ কৰা একেবাৰে কামেই শেষ নহয় জানে জানে সি গোটেইবিলাক ঘৰত কৰি থাকে নহয় মই কেতিয়া কৰো মই পেহীহঁতে কৰা কথাহে হ'ব হ'ব দিয়া দিয়া কিবা এটা দিয়া বিহু হেৰি নহয় পেহী এই 301 টকা আগবঢ়ালে হ'ব নহয় নহব আৰু 49 এটা লগাই দিয়া 350 টকাৰ ডনেশ্যন ইফালে লিখিব 350 টকা বীৰৰ সোঁৱৰণি নিচুকৈ নিব কি সোঁৱৰণিত মাৰি পেলালা কেলে আকৌ তুমি নাই নাই মই 49 টকা নিদিওঁ মই 300 টকা দিম হ'ব পেহী অনলাইন কৰিম দেই ঠিক আছে আমাৰ ইয়াত 3খনহে বিহু নেকি এতিয়ালৈ একেখনে আহিছে আপুনি তেওঁলোকৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট মাতি পিনে SOP কেইখন দি দিয়ক হ'ব ছাৰ আৰু ছাৰ এই পাউণ্ড চিষ্টেমটো কৰিব লাগে বিহু কমিটিত কি পাউণ্ড ফুৱাৰা বুলিও কয় জেগাই জেগাই বেলেগৰ গৰুৱে যে বেলেগৰ ঘৰৰ খেতি খাইহি নি লৈ যে এক জেগাত বান্ধি ৰাখে বিহুটো যদি উৎপাত কৰে কোনোবা ল'ৰা ছোৱালীয়ে নি লৈ ক'ৰবাত লাইব্ৰেৰী এটাত ভৰাই থ'ব লাগে পুৱাই এৰি দিব লাগে জৰিমনা এটা লৈ কাজিয়া মাৰপিট কৰিব নালাগে ভালে হ'ব চিষ্টেমটো দিয়ক ছাৰ আৰু আপোনাক আমাৰ ওচৰৰে বিহু দুখন মানে বিচাৰিব মই নাযাওঁ দিয়ক আপুনি যাব মই গ'লে ডিউটি ভালহে আপুনি ষ্টেজৰ ওপৰৰ পৰা চবকে দেখি থাকিব মনিটৰিংটো ভাল হ'ব আগতে মই নে তেনেকে ডিউটি কৰিছো বাৰু হিষ্ট্ৰীখন উলিয়াই কৈছো আপোনাৰ থেংক ইউ চাহ কাপ খাই আহো বোলা মোক পোকাই কামুৰিছে তোমাৰ লগত চাহ খাবলৈ যাবলৈ ইয়াততো এনেহে বহি আছা এনেই বহি থাকিলেও মই তোমাৰ লগত চাহ খাবলৈ নাযাওঁ আৰু সপোনতো নাভাবিবা এইবিলাক কথা বেছি কৰে অলপ বাৰু তই বেলেগৰ লগত গৈ দেখাচোন চামটোক কি হ'ল পেহী আহক আমাৰ বাইলেনৰ পেহী দেই আমাৰ লুটুকন বৰুৱা আমাৰ LC থানাৰ হেৰি পেহীয়ে মানে ইমান কয় তোমালোকৰ কথা এইবাৰ যে বিহু যে পাতিছে পেহীহঁতে বাইলেনত এই বিহুৰ প্ৰথম মিটিং হওঁতে তোমালোকৰ কথা ওলাইছে তোমাক এবাৰ গুৰু দায়িত্ব দিছে পেহীহঁতে ধন্যবাদ দেই কি গুৰু দায়িত্ব দিছে বা এই গুৰু মানে বেলেগ নাই মানে এইবাৰ বিহু মঞ্চখনৰ উদ্বোধনকে গোটেই দায়িত্বটো তোমাক দি দিলে হে ৰাম মোৰ নিচিনা মানুহৰ পৰা উদ্বোধন কৰিব নালাগে অলপ ডাঙৰ মানুহক মাতক নহয় নহয় ডাঙৰ মানুহ থাকিব আহিব এই ডাঙৰ মানুহ মানে ওলোৱা আগে ভাওনা যে দুট এটা ওলাই ঠিক তেনেকুৱা এটা
এনেকে হনুমান নৃত্যটো এনেকে 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 দি 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 এনেকে ফটামিকে ওলাই দিলে মানুহে ধৰা হাঁহিলে ভালতো